নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিত আজি আমাৰ নিৰ্বাচনী প্ৰচাৰ হ'ল। ৰাইজৰ উৎসাহ উদ্দীপনা। মই বিশ্বাস কৰোঁ যে বিজুলী কলিতা 5 লাখতকৈও বেছি ভোটত এইবাৰ বিজয়ী হ'ব। বিৰোধীৰ কিবা ভূমিকা থাকিব নেকি? ইয়াততো মইতো লগা নাই, কাৰণ আগে পিছে ইলেকশ্যনত য'তে যাওঁ কয় যে আজি বিৰোধীৰ মিটিং আছে, কালি কিবা আছে। এতিয়া বিৰোধীৰ খবৰে নাপাওঁ। বিৰোধীয়ে যি কৰিছে ধুবুৰীতে কৰি আছে, বেলেগ জেগাত ক'তো কৰা নাই। শেষ পৰ্যায়ৰ নিৰ্বাচনত কিমানকেইটা চিট পাম বুলি এতিয়া আশা কৰি আছে? চাওক, 12টাতো আমি পামেই, 13টাও পাব পাৰোঁ নেকি তাৰ আলাপ আলোচনা চলি আছে, কিন্তু 12টা হ'ব। হয়, চাওক, ধুবুৰীত তেওঁৰ আৰু আজমলে লাগি আছে। মাজতে আমি ক'ৰবাত সোমাব পাৰোঁ নেকি, আমিও চেষ্টা কৰি আছোঁ। কালি মই ধুবুৰীত যাম, কালি গম পাম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।